Welcome to Nandita's Education. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ সায়েন্স কিতাপখন বিজ্ঞান কিতাপখন এবাৰ নতুন আহিছে তোমালোকে দেখিছা নিশ্চয় কিন্তু অসুবিধা এটা হ'ল যে বিজ্ঞান কিতাপখন ধুনীয়া পাৰ্ট 1 পাৰ্ট 2 আছে আগৰবাৰো আছিলে কিন্তু কিতাপখন অলপ সলনি হ'ল ভিতৰৰ কিছুমান বস্তু নতুনকৈ সংযোজিত হৈছে ভাল লাগিছে কিন্তু কিছুমান বিদ্যালয়ত কিতাপখন সকলোৱে পোৱা নাই ষ্টুডেণ্টে আমাৰ স্কুলতেই নাই পোৱা গতিকে ষ্টুডেণ্টসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাৰণ ইউনিট টেষ্ট হ'বই নহয় জুন মাহত তো তাৰ আগে সিলেবাসখিনিও কমপ্লিট কৰিব লাগিব কিতাপ নহলে পৰীক্ষা যে নহব তেনেকুৱাটো নহয় গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ কথা মনত ৰাখি মই ভাবিছোঁ যে ইউটিউবত ভিডিঅ' এটা দিওঁ কাৰণ মই বিচাৰি চাইছিলোঁ কোনোবাই আগতে দিয়া আছে নেকি দেখিলোঁ নাই অকল চেপ্টাৰ 1ৰহে কোৱেশ্চন আনসাৰখিনি দিয়া আছে কিন্তু বাকি আৰু একো বিচাৰি নাপালোঁ গতিকে আহাচোন ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক সায়েন্স কিতাপৰ চেপ্টাৰ 2ৰ মই এটো দুভাগত ভগাই লৈছোঁ ঠিক আছে কাৰণ চেপ্টাৰটো যথেষ্ট দীঘলীয়া মই ভাগকৈ তোমালোকক বুজাই যাম পাৰ্ট 1 টো আজি কৰিম তাৰ পিছত পাৰ্ট 2 তোমালোকক দিম তোমালোকে লিংকটো পাই থাকিবা আৰু চাই পেলাই তোমালোকৰ কামত আহিব তোমালোকে উপকৃত হ'বা বুলি মই ভাবিছোঁ চেপ্টাৰ 2 তোমালোকে ইতিমধ্যে পেজটো চাই স্ক্ৰীনত জীৱ আৰু জৈৱ বৈচিত্ৰ্য তো জৈৱ বৈচিত্ৰ্য মানে কি প্ৰথম টপিকটোৱে হৈছে জৈৱ বৈচিত্ৰ্য বুলি ক'লে কি বুজি পোৱা মই স্ক্ৰীনত ইয়াৰ সংজ্ঞা বা ডেফিনেশ্যনটো দি দিছোঁ চাই লোৱা আমাৰ পৰিৱেশত থকা বিভিন্ন জীৱৰ সহাৱস্থানকে জৈৱ বৈচিত্ৰ্য বোলে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 24ত জৈৱ বৈচিত্ৰ্যৰ বৰ ধুনীয়া পিকচাৰ এখন দিয়া আছে চোৱা তোমালোকে স্ক্ৰীনত মই দেখুৱাই দিছোঁ বিভিন্ন জীৱই কেনেদৰে একত্ৰে সহাৱস্থান কৰে একত্ৰে বসবাস কৰে হেয়া মেৰু অঞ্চল হ'ব পাৰে মৰুভূমি হ'ব পাৰে জলচৰ হ'ব পাৰে আকাশত উৰি ফুৰা কীট পতংগ বা গছত বগাই ফুৰা বান্দৰ আদি পৰা সকলো ইয়াত দেখুওৱা হৈছে কেকটাসো দেখুৱাইছে তোমালোকে ভালকে মন কৰা ইয়াৰ পাছৰ টপিকটো হৈছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব অৰ্থাৎ আমাৰ বাবে জৈৱ বৈচিত্ৰ্য প্ৰয়োজনীয় কিয় তো তোমালোকে যেটো পেজ দেখি পাইছা তাত চোৱা মই কিছুমান আন্ডাৰলাইন কৰি থৈছোঁ আৰু সাইডেদি 1 2 3 4 5 এনেকৈ লিখি থৈছোঁ তাৰ মানে মই পইণ্ট ওয়াইজ বুজাব বিচাৰিছোঁ যে যেনেকৈ 1 নম্বৰ প্ৰয়োজনীয়তা জৈৱ বৈচিত্ৰ্যৰ 1 নম্বৰ প্ৰয়োজনীয়তা হৈছে যে কিছুমান চৰায়ে শস্য খাদ্য হিচাপে খায় আকৌ কিছুমানে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে তাৰমানে আমাৰ বাবে দৰকাৰী প্ৰয়োজনীয় আকৌ এইফালে পখিলাৰ কথা 2 নম্বৰত আছে 3 নম্বৰত আছে চোৱা পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশ বৃদ্ধিত সহায় হয় 4 নম্বৰত আছে গছত থকা পোক-পতংগ চৰায়ে আহাৰ হিচাপে খায় ফলত তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে কোনো জীৱই মানে হঠাৎ বাঢ়ি গ'ল সংখ্যাত বা একেবাৰে কমি নাইকিয়া হৈ গ'ল তেনেকুৱা নহয় গৈ আকৌ 5 নম্বৰত আছে কিছুমান চৰায়ে গছৰ ফল খায় আৰু ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে তো তেনেকৈ গুটিৰ পৰা গছ ওলাই এনেকৈ গছ-গছনিৰ সংখ্যাও বাঢ়ে তো অৰণ্য বিস্তাৰত এই দৰে চৰাইও সহায় কৰে তো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে ন জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বৰ বিষয়ে 5 শাৰী বাক্য লিখা বা চৰাইৰ কথা সুধিব পাৰে যে অৰণ্য বিস্তাৰত চৰাইয়ে কি দৰে সহায় কৰে তো ইয়াৰ পৰাই তোমালোকে উত্তৰবোৰ পাই যাবা গতিকে আমি শিকিলো যে জৈৱ বৈচিত্ৰ্য কি ইয়াৰ সংজ্ঞা কি জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব বা প্ৰয়োজনীয়তা কি আৰু এতিয়া তোমালোকে স্ক্ৰীনত দেখা পাইছা উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণী বিভাগ তাৰমানে সকলো উদ্ভিদ আৰু আমি প্ৰাণীক একে ভাগতে আমি ভগাব নোৱাৰি স্ক্ৰীনত দেখুৱাৰ দৰে উদ্ভিদবোৰক আমি ঘাইকৈ 5 বিধ ভাগত 5টা ভাগত ভগাব পাৰি আৰু এটুক ফ্লো চাৰ্ট বুলি কয় মই সাইডত সেইকাৰণে লিখি দিছোঁ চোৱা এনেকৈ চিত্ৰৰ সহায়ত তোমালোকে যদি শিকা মনত থবলৈ বৰ উজু হয় এই 5 বিধ ভাগবোৰ হৈছে বৃক্ষ গুল্ম তৃণ আৰোহী আৰু লতা যিবোৰ গছৰ কাণ্ড ওখ শকত আৰু টান যিবোৰ গছত ডাল পাত ঠাল ঠেঙুলি বহুতো থাকে তেনে উদ্ভিদকে বৃক্ষ বোলে যেনে আম কঁঠাল আদি কিছুমান উদ্ভিদৰ কাণ্ড টান হ'লেও গা গছ বেছি শকত নহয় এনে উদ্ভিদৰ ডাল পাত মাটিৰ পৰা বেছি উচ্চতাত নাথাকে এইবোৰক গুল্মজাতীয় উদ্ভিদ বোলে যেনে জবা গোলাপ তুলসী নেমু আদি কিছুমান উদ্ভিদ চাপৰ হয় এইবোৰৰ কাণ্ড লেহুকা আৰু ক্ষীণ এইবোৰকে তৃণজাতীয় উদ্ভিদ বোলে যেনে ঘাঁহ মানিমুনি ধান আদি কিছুমান গছ
অইন কোনোবা গছ বা আশ্ৰয়ৰ সহায় লৈ ওপৰলৈ বগাই যায়। এনেবোৰ উদ্ভিদক আৰোহী লতা বোলে, যেনে পাণ, লাও, কোমোৰা আদি। কিছুমান উদ্ভিদ কেৱল মাটিত বগায়। এনেবোৰ উদ্ভিদকে লতাজাতীয় উদ্ভিদ বোলে, যেনে ৰঙালাও, তৰমুজ, ষ্ট্ৰবেৰী আদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উদ্ভিদৰ বিভিন্ন শ্ৰেণীবোৰৰ বিষয়ে জানিলা। এতিয়া আহা আমি পাতৰ বিষয়ে অলপ জানি লওঁ। এতিয়া পাতৰ কথা ক'বলৈ গ'লে প্ৰথমতে পাতৰ শিৰা আৰু উপশিৰা কি তোমালোকে চিত্ৰৰ স্ক্ৰীনত চোৱা গম পাবা। মাজলৈ যিটো আঁচ এডাল দেখি পোৱা যায় সেয়া হৈছে শিৰা, আৰু মাজৰ সেই আঁচডালৰ দুয়ো কাষে যিখিনি আমি আঁচ দেখা পাওঁ সেইবোৰ হৈছে উপশিৰা। তো শিৰা উপশিৰাৰ বিন্যাস সিহঁতৰ সজ্জাৰ ওপৰত নিৰ্ভৰ কৰি আমি পাতৰ শিৰাবিন্যাস দুবিধ বুলি ক'ব পাৰি। এবিধ হৈছে জাল শিৰাবিন্যাস আৰু এবিধ হৈছে সমান্তৰাল শিৰাবিন্যাস। তেনেহ'লে আমি কি শিকিলোঁ? যে শিৰাবিন্যাস কাক বোলে? পাতৰ ফলকখনত থকা শিৰা আৰু উপশিৰাৰ সজ্জাকে শিৰাবিন্যাস বোলে। শিৰাবিন্যাস কেই প্ৰকাৰ? ই দুই প্ৰকাৰ, সমান্তৰাল শিৰাবিন্যাস আৰু জাল শিৰাবিন্যাস। পাতৰ শিৰাৰ বিষয়ে জনাৰ পিছত এতিয়া আহা আমি উদ্ভিদৰ শিপা বা মূলৰ বিষয়ে কিছুমান কথা জানি লওঁ। তোমালোকে মন কৰিলে দেখিবা যে কিছুমান উদ্ভিদৰ এডাল মূল শিপা থাকে। এই শিপাডালৰ পৰা কিছুমান শাখা শিপা ওলায়। এনেধৰণৰ শিপাৰ সজ্জাক মুখ্যমূল গাঁথনি বোলে। জবা ফুলৰ শিপা এনেধৰণৰ। ঘাঁহৰ দৰে উদ্ভিদৰ কাণ্ডৰ গুৰিৰ পৰা একোছা শিপা ওলায়। এনেধৰণৰ শিপাক গুচ্ছমূল বোলে। জালৰ দৰে শিৰাবিন্যাস থকা গছৰ শিপা মুখ্যমূল জাতীয়। সমান্তৰাল শিৰাবিন্যাস থকা ঘাঁহৰ দৰে উদ্ভিদৰ শিপা গুচ্ছমূল জাতীয় হয়। উদ্ভিদৰ পাত আৰু শিপাৰ বিষয়ে জনাৰ পাছত আহা এতিয়া আমি উদ্ভিদৰ বীজৰ বিষয়ে কিছুমান কথা জানি লওঁ। দুটা বাটিত পানী লৈ ক্ৰমে বুটমাহ আৰু মাকৈৰ বীজ কেইটামান এৰাতি তিয়াই থওঁ। পাছদিনা এখন সেমেকা কাপোৰ বা সেমেকা খবৰৰ কাগজেৰে গুটিকেইটা মেৰিয়াই থৈ দিওঁ। 6-7 ঘণ্টা এনেদৰে থোৱাৰ পিছত আমি ভালদৰে পৰ্যবেক্ষণ কৰিম আৰু আমি দেখি পাম যে বীজৰ অংকুৰণ ঘটিছে। বুটমাহৰ বীজৰ ভিতৰত দুটা মঙহাল অংশ আছে। এই অংশ দুটাক বীজপত্ৰ বোলে। অৰ্থাৎ বীজপত্ৰ কাক বোলে বুলি ক'লে তোমালোকে ক'বা যে বীজৰ ভিতৰত যি মঙহাল অংশ থাকে তাকেই বীজৰ বীজপত্ৰ বুলি কোৱা হয়। ইয়াৰ কাম কি? ইয়াত অংকুৰিত গজালিটো বাঢ়িবৰ বাবে খাদ্য জমা হৈ থাকে। এতিয়া আহা বীজপত্ৰ কেইবিধ আৰু কি কি? যিবোৰ গছৰ বীজত দুখন বীজপত্ৰ থাকে তেনেবোৰক দ্বিবীজপত্ৰী উদ্ভিদ বোলে। আকৌ যিবোৰ বীজত কেৱল এখন বীজপত্ৰ থাকে তেনে বীজ বহন কৰা গছক একবীজপত্ৰী উদ্ভিদ বোলে। দ্বিবীজপত্ৰী উদ্ভিদ আৰু একবীজপত্ৰী উদ্ভিদৰ পাতৰ শিৰাবিন্যাস, মূল, শিপাৰ গঠন, বীজৰ গঠনৰ মাজতো সম্পৰ্ক আছে। দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ শিৰাবিন্যাস জালৰ দৰে আৰু শিপাৰ গঠন মুখ্যমূল জাতীয় হয়। আনফালে একবীজপত্ৰী উদ্ভিদৰ পাতৰ শিৰাবিন্যাস সমান্তৰাল, শিপাৰ গঠন গুচ্ছমূল জাতীয় হয়। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ যিখিনি কথা কোৱা হৈছে সেইখিনি বুজি পাইছা। যদি বুজি নোপোৱা কিবা থাকে কমেণ্ট কৰিবা, সুধিবা। আৰু আজিলৈ ইমানতে সামৰিম। আমাৰ পিছৰ খণ্ডত বাকী অংশটো মই সোমোৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।